এই ৰামভক্তবিলাকৰ কিন্তু আধাৰ কাৰ্ড নাই কিন্তু ৰামভক্তবিলাকে কিন্তু আজিৰ দিনত এইবিলাকৰ বঞ্চিত হৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে কেতিয়া এই আধাৰ কাৰ্ডটো পাব এইটো মই অনুৰোধ জনাইছোঁ আৰু মাননীয় অধ্যক্ষ মহোদয় ৰাম ভক্তসকলৰ কাৰণে চৰকাৰে কিবা কিবি কৰি আছে সেই তাৰ ভিতৰতে আধাৰ কাৰ্ডো হৈ যাব তেতিয়া যাতে আপোনাৰ ওচৰে পাজৰে বহি থকা মানুহখিনিয়ে ৰাম ভক্তক বিৰোধিতা নকৰে গতিকে মই ইংগিততে কথাটো ক'লোঁ আপুনি ইংগিততে বুজি লওক সমস্যাটো হ'ল যে যেতিয়া ৰাম ভক্তৰ কাৰণে কিবা কিবি কৰা হ'ব সমস্যাটো সমাধানৰ কাৰণে আপোনাৰ সোঁৱে আৰু বাৱে থকা মানুহখিনিয়ে আপত্তি আৰম্ভ কৰিব গতিকে হেতু যাতে নকৰে হেতু এডভান্স মই অনুৰোধ কৰিছোঁ তাতে ৰহিম ভক্ত আৰু যিশু ভক্তটো লগাই ল'ব লাগে প্ৰশ্নটো ৰাম ভক্তৰ আছিল কাৰণে মই ৰাম ভক্তৰ কথা কৈছোঁ ৰহিম ভক্ত যিশু ভক্তৰ ক'লে মই তাৰো উত্তৰ দিলোহেঁতেন কিন্তু আৰু মই কমলেশ পুৰকায়স্থ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে এই প্ৰচেষ্টাৰ অংশ হিচাপে ৰাম ভক্তসকলে যদি কিবা সুবিধা পায় তাত যাতে আপোনালোকে বিৰোধিতা নকৰে আৰু তাতে ৰহিম ভক্ত আৰু যিশু ভক্তটো লগাই ল'ব লাগে অধ্যক্ষ মহোদয় সেকুলাৰ পাৰ্টি প্লিজ কুৱেশ্যনাৰক ক'বলৈ দিয় সেকুলাৰ পাৰ্টি নাই কুৱেশ্যনাৰক ক'বলৈ দিয় এনেকুৱা কুৱেশ্যন ফাৰ্ষ্ট আশ্চৰ্য আশ্চৰ্য লাগে অনাৰেবল মেম্বাৰ কংগ্ৰেছে ডোন্ট ডিস্টার্ব সদস্য এনেকুৱা কুৱেশ্যন কৰি কিয় ডিস্টার্ব কৰে তেখেতৰ কথা কৈছে মানে আপোনালোকে আৰে মেম্বাৰ অসমৰ প্লিজ 27 লাখ প্লিজ স্যার ইয়াত অকল ৰাম ভক্ত ৰহিম ভক্ত প্লিজ যিশু ভক্ত গুৰু নানক ৰাম ভক্তৰ কথাই কৈছে বেলেগৰ কথা কোৱা নাই বহক অকল ৰাম ভক্ত আৰে সব কথাত কিয় লাগি থাকে বহকচোন প্লিজ সিট ডাউন প্লিজ সিট ডাউন সেকুলাৰ পাৰ্টিয়ে এনেকুৱা কোৱা আছে ইয়াত সেকুলাৰ কোনো কুৱেশ্যন আহা নাই ৰাম ভক্ত কোনবা মানুহৰ কথা কৈছে বহক প্লিজ 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 সিট ডাউন আপোনালোকে কিয় লাগি থাকে সেইবিলাকত মক্কা আৰু ভেটিকান চিটিত কৰিব এইটো সেকুলাৰ পাৰ্টিৰ এজন সদস্য জাকিৰ বহক তেখেতসকলক অন্য ডিভাইচত কথাখিনি আনিবলৈ দিয়ক এতিয়া কুৱেশ্যনৰ নষ্ট কৰিব নিদিব অধ্যক্ষ মহোদয় মোৰ সাপ্লিমেণ্টাৰী আছে আনফৰচুনেট মানে এনেকুৱা আমি যিকোনো কথা কোনোবা কিবা ক'লে ইটোও ক'ব লাগে ক'ব নালাগে অনাৰেবল মেম্বাৰে কোনোবা ৰাম ভক্তৰ কথা কৈছে অন্যৰ কথা কোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটো ৰেফাৰেঞ্চত এইটো নাম লৈছে তাক লৈ ইয়াত লাগিবলৈ কি আছে তো বাহিৰত নহয় কোনোবা ৰাম ভক্তই হওক হৰি ভক্ত হওক কিবা ভক্ত হওক তাত লাগিবলৈ কি আছে ৰাম ভক্ত বৰাকত যায় সেকুলাৰ লিডাৰ ডিভিজন কি সেকুলাৰ লিডাৰ স্যার মোৰ সাপ্লিমেণ্টাৰী আছে তেখেতে সেকুলাৰ লিডাৰ এইটোৰ কাৰণে মোৰ কথাটো ক'ব দিয়ক তেখেতে বৰাকত যোৱাৰ পিছত সেকুলাৰ লিডাৰ হয় ইয়াত ৰাম ভক্তৰ কথা কৈছে বেলেগৰ সেকুলাৰ আপোনালোকে হয় আমি আপুনি জাকিৰ ডাঙৰীয়া আপুনি বহক না আপোনালোকে কিয় লাগে সদায় কালি যুদ্ধই লাগি থাকিব নেকি আৰে কুৱেশ্যন এটা মানুহৰ প্ৰব্লেমক লৈ কৰিছে তাক লৈ আপোনালোকে আৰু নিজৰ মাজত এইটো লাগি আছে কথাটো হৈছে কি আপুনিও বেলেগ ভক্তৰ কাৰণে ক'ব পিছত বহকচোন যোনে যাৰ ভক্তৰ কাৰণে ক'ব বিচাৰে নিজৰ ক্ষেত্ৰত কওক না স্যার আমি রিকোয়েস্ট কৰিছো আদা বাদ দিছে হয়তো কৰক বাহিৰতে কওক না ৰহিম ভক্ত যিশু ভক্ত আপোনালোকে কৈছে প্লিজ নট ইন হাউস আপোনালোকে বাহিৰত কওক গোটেইখিনি কথা অনাৰেবল মেম্বাৰ তেখেতৰ কথা এইটো বেয়া লাগে প্লিজ অনাৰেবল মেম্বাৰ প্লিজ ডোন্ট ডিস্টার্ব গোটেইখিনি কওক ডোন্ট ডিস্টার্ব গোটেইখিনি কওক স্যার মোক কম্পেল কৰিব নালাগে মানে বিহিত ব্যৱস্থা ল'বৰ কাৰণে ডোন্ট কম্পেল মি টেক একচন গোটেইখিনি কথা কওক স্যার on you গোটেইখিনি মিলাই don't compel me স্যার এটা কথা আৰু মই যদিও ৰাম ভক্তৰ কথা কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল কথা কৈছে সংবিধান মতে হ'ব এইটো আমি বিচাৰো মুখ্যমন্ত্ৰী কথাটো ক্লিয়াৰ হৈ গৈছে এইটো যাই থাকিব নালাগে সংবিধান মতে হ'ব লাগে ক্লিয়াৰ মাননীয় অধ্যক্ষ মহোদয় প্ৰশ্নটো ৰাম ভক্তৰ আছিল কাৰণে মই ৰাম ভক্তৰ কথা কৈছোঁ ৰহিম ভক্ত যিশু ভক্তৰ ক'লে মই তাৰো উত্তৰ দিলোহেঁতেন কিন্তু